ফূৰ্তি কৰিব লাগে ধৰা খোৱা মই নিজে খাইছো দেই গুড মৰ্নিং এই কাৰণে কৈছো যে ৰাতি 12টা বজাত এতিয়া আঠুৱাৰ ভিতৰত মানে কি হ'ল আপোনাৰ ৱাইফক ছাৰপ্ৰাইজ এটা দিম বুলি ভাবিছোঁ আৰু ছাৰপ্ৰাইজটো এনেকুৱা মানে আজি 8 বছৰ পাৰ হৈ 9 বছৰ হ'ল আমাৰ বিয়া হোৱা মানে আজি তাৰিখত মানে 9 বছৰত ভৰি দিলে তথাপিও মানে মানুহজনীয়ে মানে সদায় মানে 12টা বজাত ষ্টেটাছটো লগাই আৰু মানে মই কি কৰোঁ এইটোৱে প্ৰথম ছাৰপ্ৰাইজ দিছোঁ বুলি ক'ব লাগিব কাৰণ মই 12টা বজাত আজি সাৰ পাই আছোঁ আৰু এইটো প্ৰথম ছাৰপ্ৰাইজ এইটো একদম 8 বছৰ মূৰত আজি ছাৰপ্ৰাইজটো পাইছে মই 8 বছৰে মানে মই 12টা বজালৈকে কোনো পধ্যে মই উঠি থাকিব নোৱাৰোঁ সেইকাৰণে 12টা বজাত সদায় মই শুই যাওঁ আজি এটা প্ৰথম ছাৰপ্ৰাইজ আঠুৱাৰ ভিতৰৰ পৰা এতিয়া পাইছে তাই মানে কি হ'ল মই 12টা বজাত আজি উঠি তাইক উইচ কৰিছোঁ হেপী এনিভাৰ্চাৰী থ্যাংক ইউ কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে সদায় মানে কি হ'ল তাই মানে আশা কৰি থাকে মই যে উঠি পেলাই ক'ব লাগে বা ষ্টেটাছ লগাব লাগে মই সদায় দিনত লগাই দিওঁ আৰু হৈ যায় কিন্তু তাই পিছদিনাখন দেখোঁ তাই মুখখন ফুলি থাকে অকল সেইটোৱে নহয় 8 বছৰ আজি অপেক্ষাত তাই এটা ছাৰপ্ৰাইজটো দিলোৱেই প্ৰথম ছাৰপ্ৰাইজটো হ'ল মই বিচনাৰ পৰা 12টা বজাত আজি উঠি তোমাক মই ধুনীয়াকৈ উইচ কৰিছোঁ আৰু 2 নম্বৰ ছাৰপ্ৰাইজটো তুমি উঠি আহা ছোৱালীজনী স্বামীয়া টিপটপ শুই আছে আৰু তুমি উঠি আহা কেনেকুৱা লাগিছে আহা কিবা কৰিবা নে আকৌ হা উল্টা পুল্টা কৰিবা কি কৰিম কি নকৰিম তোমাৰ কাৰণে ছাৰপ্ৰাইজ থৈ দিছোঁ তুমি সদায় তোমাৰ আপত্তি ঢেৰ আজি 8 বছৰে তুমি আপত্তি কৰি আহিছা তোমাক উইচ নকৰে এনেকুৱা এটা উইচ কৰিছোঁ আজি 12টা বজাত বিচনাৰ পৰা আপোনালোকক মানে দেখুৱাই দিছোঁ আৰু কোনোদিনা মানে আজি ক'ব নোৱাৰিব যে তাই উইচ কৰা নাই বুলি আহা উঠি আহা এইটো সম্পূৰ্ণ মানে প্ৰি প্লেন আছিলে আমাৰ কুডুছ আৰু মই তাক এতিয়া মানে সি আহি আছে তাক লগটো খুলি দিওঁ মই এতিয়া কুডুছ আহিলিয়া হেপী এনিভাৰ্চাৰী হেপী থেংক ইউ ক'তা আমাৰ বাইদেউ ক'তা বাইদেউ মানে কি হ'ল তেওঁ মানে গম নাপায় আমি এইবোৰ কৰিছোঁ বুলি গম পাইছা নাপায় নি কোৱা নাই এতিয়ালৈকে ছাৰপ্ৰাইজ দিম নাই গম পায় মই কৈ দিলোঁ আৰু উপায় নাপায় অকণমানকৈ নাহা ধৰিব নোৱাৰে এতিয়া কি হ'ল গম পাইছা না তুমি মেক্সিটো পিন্ধি পেলাই শুই আছিলে এতিয়া জাহা ক'লোঁ কেক এটা আনিছোঁ বুলি ইয়াৰ কাপোৰ সলাই আছেগৈ এতিয়া কি হ'ল আমি এতিয়া কি কৰিব লাগিব কোন হা এতিয়া তেওঁ এই কৈ বেয়া কৰিলে আপুনি তই কথাটো বুজি পোৱা নাই কোৱাতকৈ চাহ হৈ গ'ল শুই আছিলে নাই খবৰ নাই মেক্সিটো পিন্ধি শুই আছে যেতিয়া কৈ দিলোঁ কেক এটা আনিছে বুলি কেক এটা কাটিব লাগিব এতিয়া লগালগ কাপোৰ বদলি কৰি আছে আহিব ৰ'বা ঠিকে আছে অপেক্ষা কৰিব লাগিব কেনেকুৱা হা ৰাজ সি মোবাইলটো কাৰোবালৈ ফোন লগাই পেলাই শুই থাকিলে ৱেইটিং ফোন মাৰিছোঁ নাই টোপনি ন ইমান দেৰি ৰৈ থাকিব নোৱাৰে ন ৰাতি 12টা বজাত বাৰু ডেকা ল'ৰাটো সি 12:15 হৈছে সাৰ পাই থাকিব পাৰে নি তোমাৰ ৰ'বা তুমি এতিয়া যে কাপোৰযোৰ যে ইমান জল্দি চেঞ্জ কৰি দিলা কেনেকুৱা লাগিছে তোমাৰ ছাৰপ্ৰাইজটো কোৱা বহুত ভাল লাগিছে হা বহুত ভাল লাগিছে তুমি সদায় তোমাৰ আপত্তি কৰি থাকে কান্দিছে চি কান্দিছা কেলে অকল মই কাটিম নেকি বা তুমি আহা আকৌ লগত কান্দি গৈছে তাই চাই আমি ছাৰপ্ৰাইজটো দুদিন দেৰি হয় কিন্তু ছাৰপ্ৰাইজ এনেকুৱা ছাৰপ্ৰাইজ দিছোঁ কান্দি গৈছে মই ধৰি দিছোঁ কেকটো সৰু হ'ব পাৰে কিন্তু মনটো ডাঙৰ আকৌ দেই কেকটো যদি ডাঙৰ হৈও লাভ নাই মনটো যদি সৰু হয় হয়নে ৰ'বা এই তাতে থৈ লওঁ ৰ'বা থ'বলৈতো জেগাডোখৰ নালাগে আহা এই মুনি টেবুলখন ইয়াতে পঢ়াতে ইয়াতে থৈ দিয়া কাটা আকৌ তুমি কাটা আমি এতিয়া কেকটো চোৱা গোটেইটো লোকচান নকৰিবা আমি খোৱাতকৈ ফূৰ্তি কৰিব লাগে ধৰা খোৱা মই নিজে খাইছোঁ দেই কুডুছ নলগাব প্লিজ নবনাওঁ নলগাব দেই হ'ব কেকটো বৰ সোৱাদ দেই সঁচাকৈ বহুত সোৱাদ থেংক ইউ নলগাব না প্লিজ নলগাব মজা ধুনীয়া আচলতে বেছি চিঞৰ বাখৰ কৰিব পৰা নাই কাৰণ কিয় জানেনে এই চক স্বামীৰা পূৰা ক'ত গ'ল স্বামীৰা পূৰা শুই আছে নহ'বা স্বামীৰা উঠি যাব আৰু নহ'বা হুলস্থুল হ'ব সেইকাৰণে মনে লাহে কৈছোঁ
তুমি যোৱা আমাৰ দুটালে চাহ অকমান বনাই খোৱাবা নেকি খোৱা, খোৱা, খেলি খোৱা। যোৱা 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 পটককে যোৱা। সঁচা কথা কৈ দিছোঁ মোৰ মানে মানুহজনী ডাঙৰ ডাঙৰ চখ বুলিবলৈ একো নাই কিন্তু এইবিলাক যে চখ যে এইবিলাকতে তাই বহুত খুচি হয় সেই কথাটোতে মোৰ মনটো বহুত ভাল লাগে সেইকাৰণে আজি সুখে দুখে আজি 8 বছৰ পাৰ হৈ 9 বছৰত ভৰি দিছেহি ইমান সহজ নহয় এখন সংসাৰ ইমান সৰুতে বিয়া পাতি 8-9 বছৰ টিকি থকাৰ ধেমালি কথা নহয় কাৰণ মানুহজনীয়ে বহুত বুজি পায় আৰু সৰু সৰু মানে বস্তুতে তাই সুখী হয় সেইকাৰণে ভাল লাগে চাহ খাই লোৱা ধুনীয়াকৈ ৰেডি হৈ গ'ল চাহ আনি পেলাই ৰাতি 12টা বজাত চাহ যেতিয়া বাকী দিছেহি ন মানুহজনীয়ে নোখোৱাকেনো কেনেকৈ থাকোঁ আদা চাদা দিব ধুনীয়াকৈ বাকী দিছে দেই মজা চাহ বনাইছা দেই খোৱা 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 একদম ধোঁৱা ওলাই আছে একদম গৰম পূৰা হৈ আছে কেক দি দিছে এপিচ এপিচ একদম ধুনীয়াকৈ খাই লওঁ কিন্তু এতিয়া আহি পেলাই মানে এতিয়া 12টা বাজিবলৈ হ'ল এতিয়া সি সাৰ পাই পেলাই আহিছে এতিয়া মানে সাৰ পাই পেলাই আহিছে এই মাত্ৰ থেংক ইউ তাক ফোন মাৰি মাৰি আমনি লাগি গৈছে মানে কি হ'ল ইয়ালৈ আৰু ই মানে কি কৰিছে অথনিৰ পৰা মানে 12টা বজাতে শুই দিলে মোবাইলটো অফ কৰি পেলাই আৰু এতিয়া মানে সি উঠি পেলাই আহিছে আহি পেলাই এতিয়া 1টা বাজিবলৈ হ'ল এতিয়া উঠি পেলাই আহিছে খা টোপনি একদম পূৰা চকু টকু ফুলি আছে আৰু ফোনটো কেলৈ ৱেইটিঙত লগাই থৈছোঁ ৱেইটিং মানে ফোনটো লগাই শুই গ'লি তাৰমানে ছোৱালীজনী পতালি ক'লৈ লগাও সেইফালে অঁ ঠিক আছে ঠিক আছে বহুত ধুনীয়া আৰু মুনিয়ে মানে কি হ'ল ছাৰপ্ৰাইজ এটা দিলে মানে ইমান ধুনীয়া ছাৰপ্ৰাইজ মানে তাই নিজ হাতেৰে বনাই পেলাই মানে নিজ হাতেৰে লিখি পেলাই মানে মাকক ছাৰপ্ৰাইজ এটা দিছে কি লিখিছে বা হেপী ৱেডিং এনিভাৰ্চাৰী মজা দেই হা মম ম- ডেট ক'ত গ'ল ঐ, ডেট ক'ত গ'ল মই নাই নেকি তুমি মৰমেৰে কৰা তুমি কৈছো না বাই বাই হেপী এনিভাৰ্চাৰী কৈ দিয়া হা কৈ দিয়া আমাক কৈ দিয়া আৰু দেখিবলৈ পাহৰিলা লিখিবলৈ পাহৰি গ'ল তাই এই তোমাৰ মনৰ পৰা এতিয়া হামুকাই কৈ দিয়া তুমি হেপী কি আছিলে কি আছিলে হেপী এনিভাৰ্চাৰী কৈ দিয়া হেপী এনিভাৰ্চাৰী কৈ দিয়া ভালকৈ কোৱা ভালকৈ এইটো এনিভাৰ্চাৰী মানে পালন কৰিব নোৱাৰিম এইটো মাহত মানে কি হ'ল এইটো মাহ আমাৰ ৰমজান মাহ আহি গ'ল সেইকাৰণে মানে দিনত কোনো পধ্যে পাতিব নোৱাৰিম কাৰণ চবৰে ৰোজা থাকে আৰু কি কৰিলোঁ মানে এতিয়া ধুনীয়াকৈ এনেকৈ প্লেটবিলাক এনেকৈ দেখিছে ওলোৱাই মেলি দিলোঁ আৰু ওলোৱাই দিয়াৰ পিছত মানে যিখিনি মানে এৰিব নোৱাৰা মানুহ তেনেকৈ মানে সিহঁতক মাতি দিলোঁ যেনেকৈ ৰাজ কুদ্দুছ তেনেকৈ 20জনমান মানুহ আহিলে আহি মেলি ধুনীয়াকৈ ইফতাৰটো কৰাই দিলোঁ মানে এনিভাৰ্চাৰী বুলি ইফতাৰটো কৰাই দিছোঁ আৰু তেনেকৈ আৰু এনেকৈ বেলেগ পাৰ্টি কৰিব নোৱাৰোঁ কাৰণ এই মাহটো মানে ৰমজান মাহত মানে চবৰে ৰোজা থাকে আৰুনো কিনো ক'ম আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজি মানে এনেই আপোনালোকক এটা আপডেট এটা দিলোঁ আৰু যাতে এনিভাৰ্চাৰীটো মানে আজিৰ ডেটতে আছিলে এনেকৈ কৰি আৰু সৰু সুৰাকৈ এটা আপোনালোকক দেখালোঁ যিহেতু আৰু কেনেকৈনো নেদেখুৱাকৈ থাকোঁ সেইকাৰণে বুলি ভাবিলোঁ ভিডিঅ'টো বনালোঁ আৰু এয়া ভাগৰ পূৰা মানে একদম টোপনি মানে শুই দিয়া নিচিনা কৰিছে কাৰণ মানুহ 20-25জনমান মানুহ যেতিয়া আহিছে দিয়া মেলা কৰিবলগীয়া হ'ল আৰু প্লেট চিলেটবিলাক ওলোৱাব মেলিবলগীয়া হ'ল আৰু তেনেকৈ অকলে তাই বেছি কৰিছে বহুত কষ্ট কৰিছে নিজৰ এনিভাৰ্চাৰী বুলি বহুত কষ্ট কৰিছে আৰু এতিয়া মানে কি ক'ম আৰু দুইটাই মানে এতিয়া ৰোজা যিহেতু আমাৰো ৰোজা আছিলে সেইকাৰণে আৰু ভাগৰো লাগিছে সেইকাৰণে দুইটাই মানে আৰাম কৰি আছোঁ অকণমান আৰু একেবাৰে শেষত অহা মানুহ আমাৰ অফিচৰ পৰা চাৰ দেৰি হৈ গ'ল সেইকাৰণে এতিয়া খাই মেলি শেষেই হ'ল আৰু পোলাওটো খোৱা এই আমাৰ বাইদেউ ডিউটি যায় এতিয়া আহিলে তাই বিচাৰি পূৰা খোৱা আৰু এনেকৈ আৰু ভিডিঅ'টো আজি ইয়াৰ পৰাই শেষ কৰি দিছোঁ আপোনালোকে যদি চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব